হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল শ্বৰীফুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ ভালে আছে। সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৰিকৈ হ'লেও ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ঈদ পাৰ হৈ 2 দিন পাৰ হৈ গ'ল। সকলোৱে যাতে এই ঈদত সকলোৰে মাজত যাতে শান্তি আহি যায় তাৰেই কামনা কৰিলোঁ। সকলোৱে যাতে মিলা প্ৰীতিকৈ থাকিব পাৰে। গাইজ, মই বহুত দিন পিছত আমাৰ চৰ অঞ্চলত আহিছোঁ আমাৰ খেতি পথাৰ দেখিবলৈ। গতিকে আপোনালোকক মই বেক কেমেৰা দি দেখাই আছোঁ। এয়া হৈছে আমাৰ খেতি পথাৰ। প্ৰায় 1 মাহ পিছত ইয়াত আহিলোঁ। গতিকে আপোনালোকক মই দেখাই দিওঁ। এইখন সৰু ঘৰ, এই ঘৰতে আজি মই ৰাতি থাকিছিলোঁ। ইয়াতেই এই বিচনাখনতেই থাকিছোঁ। অকলে এই ঘৰতেই থাকিছোঁ। সৰু এটা ঘৰ, চৰ অঞ্চলৰ ঘৰত থাকিছোঁ। আৰু এই ঘৰত গৰু থাকে। গৰুৱে হাগিছে। গৰুৰ গোবৰ অলপ পিছত পেলাব লাগিব। গাইজ, আমাৰ খেতি পথাৰত আপোনালোকক লৈ গৈ আছোঁ, চাই থাকক। এয়া হৈছে আলু খেতি আৰু এয়া হৈছে আমাৰ মাকৈ খেতি। প্ৰায় 1 মাহ পিছতে আহিছোঁ। আহি আপোনালোকক দেখাই আছোঁ আলু খেতি। আপোনালোকক দেখাই দিওঁ। আলু যিসকলে খেতি দেখা নাই তেওঁলোকক দেখাই দিছোঁ। আপোনালোকে এইটো চাওক। এই খেতিটো হৈছে আলু খেতি। মানুহে যে আলু খায়, আলু আচলতে মাটিৰ তলত হয়। যেতিয়া গছডাল মৰি যায়, গছজোপাডাল মৰি যায়, তেতিয়া আলু খেতি উঠাই মাটিৰ তলৰ পৰা উঠোৱা হয়। আৰু এই চাক মাকৈ খেতি। প্ৰায় 1 মাহ পিছতেই আহিলোঁ। মাকৈ খেতিও যেতিয়া মৰি যায় তেতিয়া গছৰ পাতবিলাক কাটি দিয়া হয়। কাটি দিয়াৰ পিছত কেইদিনমান পিছতেই পুৰঠ হ'ব। পুৰঠ হোৱাৰ লগে লগে খেতি পথাৰৰ পৰা মাকৈ উঠোৱা হ'ব। আৰু এটা বেলেগ খেতিত লৈ গৈ আছোঁ। গাইজ, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকক দেখাই আছোঁ এচাক ডাঙৰ ডাঙৰ কোলা মহ ঘাঁহ খাই আছে। গাইজ, আৰু এটা খেতি দেখাই আছোঁ আপোনালোকক। এই খেতিটো কি কোনোবাই ক'ব পাৰিব নেকি? এই খেতিটোৰ নাম মই নাজানো। আৰু এটা বেলেগ খেতিত লৈ গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ। কেইদিনমান পিছত এইবিলাক উঠাই লৈ বজাৰত বিক্ৰী কৰিব লাগিব। আৰু এটা খেতি দেখাই দিওঁ। এই চাক, জলকীয়া খেতি অলপ দূৰত। আৰু এটা খেতি আপোনালোকক দেখাই আছোঁ, চাই থাকক। গাইজ, মই আৰু এটা খেতিত আহি পালোঁ। এয়া হৈছে নহৰু খেতি। নহৰু গছ যেতিয়া মৰি যায় তেতিয়া উঠাই লোৱা হয়। মাটিৰ তলত নহৰুবিলাক হৈ থাকে। এই চাওক, নহৰু খেতি এটা উঠাই চাওঁ আছেনে নাই। গাইজ, উঠালোঁ। এই চাওক, মাটিৰ তলৰ পৰা উঠাব পাৰিছোঁ। আৰু এটা খেতি দেখাই দিওঁ আপোনালোকক। গাইজ, যিসকলে দেখা নাই, এয়া কি খেতি আপোনালোকে ক'ব পাৰিব নেকি? গাইজ, এয়া হৈছে ক'লা জিৰা। এই চাওক, ক'লা জিৰা। ক'লা জিৰাৰ বহুত উপকাৰ আছে। যিসকল মানুহৰ জ্বৰ হৈ যায়, চৰ্দি হ'লে আগতে মানুহে এইবিলাক খালেই ভাল হৈ গৈছিল।
চৰ্দি হ'লে আগতে মানুহে এইবিলাক খালেই একদম সুন্দৰকৈ ভাল হৈ গৈছিল। বহুত উপকাৰী এইবিলাক ঔষধি গছৰ নিচিনা। চৰ্দি কাহ হ'লে বেমাৰ আজাৰ ভাল হয় মানুহৰ এইবিলাক খালে। গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। গাঁৱলীয়া পৰিৱেশ, একদম কোনো ধৰণৰ যান্ত্ৰিক পৰিৱেশ নাই ইয়াত। একদম চাৰিওফালে চিৰসেউজীয়া পৰিৱেশ দেখিবলৈ পাব। একদম চাৰিওফালে সেউজীয়া পৰিৱেশ। একদম পৰিৱেশ ইয়াত বহুত ঠাণ্ডা, কোনো মানুহ নাই, হুলস্থুল নাই। একদম থাকি বহুত আৰামদায়ক পৰিৱেশ। গোটেই দিন থাকিলেও ইয়াত কোনো মানুহ পোৱা নাযায়, হুলস্থুল নাই। একদম ভিতৰুৱা অঞ্চল, নদীৰ মাজত। আচলতে নদীখন দেখাই দিওঁ আপোনালোকক। সেই চাক অলপ দূৰত নদী, ব্ৰহ্মপুত্ৰ নদী, পানী বৈ গৈ আছে। গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। থেংকছ ফৰ ৱাচিং। বাই। থেংক ইউ।